পাঁচজন কেদাৰ মন্দিৰত বাবাৰ আশীৰ্বাদ ল'লে দৰং ওদালগুৰি নিযুক্তি প্ৰাৰ্থী মই এই মুহূৰ্ততে আজি আমাৰ পঞ্চতীৰ্থৰ পবিত্ৰ ধাম বাবা কেদাৰ ধামত উপস্থিত হৈছোঁ আৰু বাবাৰ চৰণত আমি সকলোৱে ভক্তি ভৰা সেৱা অৰ্চনা নিবেদন কৰিছোঁ। বাবা ভোলানাথে যাতে আমাক সকলোকে আগন্তুক দিনত মংগল আশীৰ্বাদ প্ৰদান কৰে আৰু বাবাই ভক্তই যি ধৰণেই বাবাৰ চৰণত শৰণ লয় তো বাবা ভোলানাথে সকলোকে আশীৰ্বাদ দিয়ে। এয়া আমাৰ বিশ্বাস, এয়া আমাৰ পৰম্পৰা। গতিকে বাবাৰ চৰণত আজি শৰণ ল'বলৈ আহিছোঁ পবিত্ৰ কেদাৰ ধামত আৰু অত্যন্ত সন্তুষ্টি, পৰম সন্তুষ্টি লাভ কৰিছোঁ বাবাৰ দৰ্শন আৰু বাবাৰ চৰণত সেৱা জনাই। গতিকে নিশ্চিতভাৱে দৰং ওদালগুৰি লোকসভা সমষ্টি আকৌ এবাৰ এই সমষ্টিত 22 লাখ যি ভোটাৰ আছে, 11টা বিধানসভা সমষ্টি আছে, সমষ্টিবাসী ভোটাৰ ৰাইজে নিশ্চিতভাৱে তৃতীয় কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে সকলোৱে আশীৰ্বাদ দিব